নিদিয়ে নহয় মোৰ লগত মাত্ৰ 300 টকাই আছে আৰু ইয়াৰ বাহিৰে ঘৰত এটা ফুটা কৰিও নাই তাৰে 100 টকা ল 100 টকাৰে কি হ'ব গাড়ী ভাড়া দিম নে মই নিজে খাম ঘৰত চাউল দালি একো নাই নহয় চাউল দালি নাই ভাল মোবাইল এটা কিনি দিব দিছিলো তাকো দিলা ফকতীয়া মোবাইল খালি নাই মই কলেজ যোৱা বাদ দিব লাগিব আৰু তেনেকৈ নকবিও আই তোক লৈ আমাৰ আশা ভৰসা তই পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব যদি পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগে যেতিয়াই যি খোজো তাকে দিব লাগিব দিয়া গোটেইখিনি দিয়া গোটেইখিনি লৈ গ'লে ঘৰত চাউল দালি একো নাই কলেজৰ পৰা আহি তই কি খাবি মই সেইবোৰ একো নাজানো মুঠৰ ওপৰত কলেজৰ পৰা আহি মই ভাত পাব লাগিব দেখিলে যিহেৰে কথা মই সকলো শুনিছোঁ সদায় ইমান পইচা তাই কিয় লাগে নুবুজিবি আজিকালি হ'ল টকা পইচাৰ যুগ টকা পইচাটো লাগিবই অৱশ্যে আনৰ দৰে আমি ছোৱালীজনী সা সুবিধা দিব পৰা নাই পিছে ঘৰত আজি এটাও চাউল নাই ৰচোন ক'ৰবাত কাম বন পাওঁ নেকি ওলাই যাওঁ এইটো আহিছ যে কলেজলৈ যাবা নে মোৰ লগত লং ড্ৰাইভত যাবা লং ড্ৰাইভত যাম আকৌ কলেজৰ ড্ৰেছৰ লগত বেল নেকি আধা বাটত গৈ চেঞ্জ কৰি ল'ম বুদ্ধিটো তামাম দে পিছে ঘৰত কি বুলি কৰিলি ঘৰত মা আৰু দেউতা টুপি পিন্ধাই থৈ আহিছো কলেজলৈ যাওঁ বুলি কি বুদ্ধি বাই বাই কোন ন মই হে আপুনি আজি আমাৰ ঘৰত গৈ ধান কেইটামান জাৰিব লাগিছিল মই দেখোন চৌধুৰী ঘৰতহে আজি কাম কৰিব যাব ওলাইছো নহলে তোৰ যোৱা নহব আৰু মই বেলেগকে মাতি লৈ যাওঁ দে নালাগে সন্ধিয়াকে গৈ ময়ে কৰি থৈ আহিমগৈ ইমান দুখে ভাগৰে আহি পাৰিবি জানো পাৰিম আৰু ছোৱালীজনী এইবাৰ পাছ কৰিলে বিয়ে পঢ়িব তাৰ পঢ়াৰ খৰচৰ কাৰণে এইখিনি কৰিব পাৰিবই লাগিব খুৰা যেতিয়াই আপোনাক দেখা পাওঁ ইঘৰে সিঘৰে এইদৰে কাম কৰি থোৱা দেখা পাওঁ ইমান কষ্টনো আপুনি কাৰ বাবে কৰিছে কি কবি বোপা ছোৱালীজনী পাছ কৰিলে এবাৰ বিয়ে পঢ়িব ছোৱালীজনী নাম লগোৱা বাছত অহা যোৱা ভাড়া আৰু খাবলৈ পইচা নালাগিল জানো পঢ়া শুনা কৰিলেতো পইচা খৰচ হ'বই সেইকাৰণে মাক আৰু মই ইঘৰে সিঘৰে কাম কৰি ছোৱালীজনী পঢ়াৰ খৰচ ওলাইছোঁ আমাৰ আশা ছোৱালীজনী পঢ়ি শুনি ডাঙৰ মানুহ হওক দিয়ক বাই এনেদৰে আপুনি চেষ্টা কৰি থাকক হয়তো এদিন আপোনালোকৰ আশা বাস্তৱত পৰিণত হয় মই এতিয়া যাওঁ দেই বাপু ক'ত আহিছিলি ন মই সেই মিটাৰ ৰিডিং ল'বলৈ আহিছিলোঁ আপুনি কাম কৰি থাকক মই তোমাক লৈ যাম কলেজলৈ নিজৰ যাম নাযাওঁ পইচা আছে পানী আছে ব'লা ৰেষ্টুৰেণ্টলৈ যাওঁ চিকেন বিৰিয়ানী খাবলৈ বৰ মন গৈ আছে কলেজত পইচা আছে নাই সেইটো কোৱা নাই তেনেহ'লে তুমি যাব পাৰা হেল্ল' বিকি তুমি আহি আছানে গৈ আছোঁ হ'ব দিয়া মই ৰাস্তাতে ৱেইট কৰি আছোঁ কথাটো কবি মাজনী ওলালি দেখা নাই পৰীক্ষালৈ আৰু কিমান দিনৰ তহঁতক এইবোৰ কিয় লাগে নাই মানে এইকেইদিন ভালদৰে পঢ়া শুনা কৰা দেখা নাইতো সেইকাৰণে সুধিলোঁ হ'ব আদা বেপাৰী হয় জাহাজৰ খবৰ ল'ব নালাগে আমাৰ মূৰত ক নাই সেইকাৰণে পঢ়ি শুনি ডাঙৰ মানুহ হবি ভালদৰে পঢ়িবি সদায় সেইকেইটা লেকচাৰকে মাৰি থাকে পঢ়ি শুনি ডাঙৰ মানুহ তই পাবি নহয় পিছত কি হ'ব আহিলা পিছে কলেজত আৰু বেগ ক'ত থৈ আহিলা বান্ধৱীৰ ঘৰত থৈ আহিলোঁ ঘৰলৈ ঘূৰি যাওঁতে পুনৰ পিন্ধি যাম মা আৰু দেউতাই পাত্তাই নাপাব বাৰু আজি ক'লৈ নিবা ব'লা আজি মুভি চাব যাওঁ ব'লা হয়তো মাজনী তুমি যাবা মই যাওঁ নাজানো কোনবা হয় তুমি যাবা মই যাওঁ মাজনী
আছিলি ল'ৰাজন কোন আমাৰ কলেজৰ প্ৰফেচাৰৰ ভাই তোক যে মাতিলো তই নামাতিলি কিয় ইছ তহঁতে যিদৰেহে খৰিকটীয়াৰ দৰে আহিছ মোৰ কিবা মান সন্মান নাই নেকি ছোৱালীজনী এতিয়ালৈ আহি পোৱা নাই আনদিনাটো এইখিনি হৈ আহিয়ে পাৰে তাকেইতো এতিয়ালৈকে আহি পোৱা নাই তুমি আজি কলেজলৈ যোৱা নাছিলে জানো গৈছিলো আজি হাফ ক্লাছ আছিলে কেতিয়াবা আহিলো কিন্তু আমাৰ ছোৱালীজনী কিয় আপোনালোকে নাজানে নেকি তাই বোলে কোনোবা ল'ৰা এজনৰ লগত আজি মন্দিৰত বিয়া হৈছে বিয়া হৈছে আপোনালোকে মই কওঁতে বিশ্বাস কৰা নাছিলে তাই প্ৰায়ে কলেজলৈ নাযায় কিন্তু তাই দেখোন আমাক সদায় কলেজলৈ যাওঁ বুলি কৈ যায় আপোনালোকক তাই ফাঁকি দিছে নমস্কাৰ আমাৰ চেনেলৰ ভিডিঅ'সমূহ চাই আনন্দ উপভোগ কৰক আৰু অধিক ভিডিঅ' চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব ধন্যবাদ